গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী জিলাই জিলাই এতিয়া অবৈধ বাংলাদেশীৰ সন্ধানত চলিছে আৰক্ষীৰ মাৰাথান অভিযান আৰু ইতিমধ্যে বিভিন্ন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো বাংলাদেশী গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই অবৈধ বাংলাদেশীৰ সন্ধানত অভিযান চলিছে কোন জিলাত কিমান বাংলাদেশীক আটক কৰা হৈছে জনাব বিচাৰিছো মৰিগাঁৱৰ পৰা 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শিৱসাগৰৰ পৰা আটক কৰা হৈছে 3 জনক গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ অভিযানত 1.5 শতাধিক কালিৰ দিনটোত আটক কৰা হয় তাৰে কেইবাজনকো ঘৰলৈ যাবলৈ দিয়া হয় আৰু আনসকলক ৰূপনগৰৰ আৰক্ষী চাউনিত বৰ্তমান ৰখা হৈছে নুমলীগড়তো আটক কৰা হৈছে 22 জনকৈ সন্দেহজনক লোকক ইফালে গোলাঘাটত 40 জনতকৈ অধিক সন্দেহজনক নাগৰিকক আটক কৰা হৈছে তথ্য এই মুহূৰ্তত দিছো মেৰাপানীতো বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলিছে বাংলাদেশীক বিচাৰি আৰক্ষীয়ে চলাইছে মাৰাথান অভিযান আৰু মেৰাপানীত 6টা সন্দেহজনক বাংলাদেশীক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ইফালে তেজপুৰৰ বৰঘাটৰ পৰা আটক কৰা হৈছে 6টাকৈ বাংলাদেশী তেজপুৰৰ বৰঘাটৰ পৰা বাংলাদেশীক আটক কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা বাংলাদেশীক প্ৰেৰণ কৰা হৈছে গোৱালপাৰাৰ ডিটেনশন কেম্পত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতে এইদৰে তৎপৰ হৈ পৰিছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ নিৰ্দেশত এতিয়া অসম আৰক্ষীয়ে এতিয়া অলিয়ে গলিয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলাইছে অভিযান এই অভিযানত এই পৰ্যন্ত শতাধিকক গ্ৰেপ্তাৰ কৰা হৈছে শতাধিকক আটক কৰা হৈছে কেৱল গুৱাহাটীয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ বাংলাদেশী বিৰোধী অভিযান আমি দেশত চলি থকা অপাৰেশ্যন বাংলাদেশীৰ দৃশ্য প্ৰথমটো উইণ্ডত দেখুৱাইছো একেদিনাই লগতে গুজৰাটত 6000তকৈ অধিক বাংলাদেশীক চিনাক্ত কৰা হয় ইফালে অসমতো জিলাই জিলাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি আছে অভিযান জনতাই এটাই আশা প্ৰকাশ কৰিছে এই অবৈধ বাংলাদেশীক অতি শীঘ্ৰেই বিতৰণ কৰা হওক বাংলাদেশলৈ আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ মনোজ দুৱাৰৰ সৈতে এই মুহূৰ্তত মনোজ আপোনাৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে পুৱাৰে পৰা আমি পৰিৱেশ দেখুৱাইছো তথ্য আপোনাৰ পৰা ল'বলৈ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সতীৰ্থ সাংবাদিকসকলেও দৃশ্যাংশ দেখুৱাইছে অভিযান চলি আছে মাৰাথান অভিযান চলিছে শেহতীয়া তথ্য কি আছে আপোনাৰ হাতত চাওক সুমন্ত এটা কথা ক'ব বিচাৰিছো যে ডিটেনশন কেম্পত তেওঁলোকক পঠিওৱা হৈছে বা পঠিওৱা হ'ব এতিয়া কথাটো হ'ল যে ডিটেনশন কেম্পত পূৰ্বে থকাসকলক বিদেশলৈ পঠিওৱা যিটো তেওঁলোকৰ কৰ্তব্য সেই কৰ্তব্যটো কৰা হৈছে নে নাই এইটো প্ৰথম এই মুহূৰ্তত কিন্তু ডাঙৰ প্ৰশ্ন যিহেতু আমি দেখিছিলোঁ পূৰ্বেও এনেকুৱা গোৱালপাৰা ডিটেনশন যিটো কেম্প আছে সেই কেম্পতে কিন্তু মানুহ থাকিবলৈ ঠাই নাইকিয়া নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু অবৈধ বাংলাদেশীৰ সংখ্যা ইমানেই অসমত বাঢ়িছে যিটো সংখ্যা আপুনি লেখত লৈ শেষ কৰিব নোৱাৰে আৰু বিশেষকৈ বিদেশী ন্যায়াধিকৰণৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনাৰ পাছত অসম আৰক্ষী তৎপৰ হ'ল লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলাই জিলাই অসম আৰক্ষীয়ে অভিযান চলালে বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে এই যিটো আৰক্ষী চাউনি আছে এই আৰক্ষী চাউনি ৰূপনগৰস্থিত গুৱাহাটীৰ ৰূপনগৰস্থিত আৰক্ষী চাউনিটোত 150তকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক অবৈধ বুলি ভাবি তেওঁলোকক সন্দেহজনকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক এতিয়া ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইতিমধ্যেই আৰম্ভ হৈছে এতিয়া কথাটো হ'ল ডিটেনশন কেম্পত যেতিয়া যাব তেওঁলোক যোৱাৰ পাছত তেওঁলোকক যিহেতু তেওঁলোক অবৈধ বুলি এতিয়ালৈকে চিনাক্ত হোৱা নাই তেওঁলোকক কেৱল সন্দেহজনক বুলিহে ভাবি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে যিহেতু তেওঁলোকৰ হাতত নথি পত্ৰ নাই এতিয়া কথাটো হ'ল ডিটেনশন কেম্পত যোৱাৰ পাছত গোটেই প্ৰক্ৰিয়াটো আদালতৰ মজিয়ালৈ যাব আদালতৰ মজিয়াত যিহেতু তেওঁলোকে আইনী যুঁজখন কিমান দীঘলীয়া হ'ব সেইটো আপুনি মই ক'ব নোৱাৰোঁ সেইটো আইনী প্ৰক্ৰিয়া আৰু তাৰপিছত তেওঁলোক যেতিয়া চিনাক্ত হ'ব তেওঁলোক একোজন বাংলাদেশী বা একোজন অবৈধ নাগৰিক তেওঁলোকক বিদেশী নাগৰিক বুলি যেতিয়া চিনাক্ত হ'ব তেওঁলোকক বিদেশলৈ নিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেতিয়া সমাপন হ'ব সেইটো কিন্তু সকলোৰে ডাঙৰ প্ৰশ্ন কাৰণ আমি পূৰ্বতে দেখিছিলোঁ যে গোৱালপাৰাই হওক বা অন্য যিসমূহ ডিটেনশন কেম্প আছে সেই ডিটেনশন কেম্পত এতিয়া বহু অবৈধ নাগৰিকে এতিয়াও ডিটেনশন কেম্পতে বাস কৰি আছে এতিয়া যিসকলক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক আকৌ সেই ডিটেনশন কেম্পলৈ পঠাব তাত ডিটেনশন কেম্পত পঠোৱাৰ পাছত তাত তেওঁলোকে কি ব্যৱস্থা কৰিব বিদেশলৈ নিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত অন্য যিসমূহ দেশ আছে যিহেতু বাংলাদেশ বা অন্য ওচৰ চুবুৰীয়া যিসমূহ দেশ তাৰ পৰা যিহেতু প্ৰব্ৰজন হয় তেওঁলোকৰ সৈতে এই অসম চৰকাৰ বা ভাৰত চৰকাৰে কেনেকুৱা ধৰণৰ কথা বতৰা পাতে বা প্ৰক্ৰিয়াটো কেনেদৰে আলোচনা কৰে কেনেদৰে তেওঁলোকক নিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেনেদৰে কৰে সেয়া কিন্তু স্বাভাৱিকতে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন আৰু আমি পুনৰ কৈছোঁ যে বিদেশী ন্যায়াধিকৰণৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনাৰ পাছত গোটেই অসমতে এক প্ৰকাৰৰ
আৰক্ষীৰ তৎপৰতা বৃদ্ধি হ'ল। তৎপৰতা বৃদ্ধি হোৱাৰ লগে লগে কেৱল গুৱাহাটীতে 150তকৈও অধিক অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিলে। আৰু তাৰ উপৰিও আমি অন্য যিসমূহ জিলা শিৱসাগৰতে আমি দেখিছোঁ 3জনকৈ গ্ৰেপ্তাৰ কৰিছে। মেৰাপানীত 6জনকৈ গ্ৰেপ্তাৰ কৰিছে, পুৰুষ মহিলাসহ। তেনেকৈ অন্য হাইলাকান্দিতো কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। এইসমূহ যিসমূহ আচলতে এই অধ্যুষিত এলেকাসমূহ আছে য'ত সংখ্যালঘু সংখ্যা বেছি, সেইসমূহ জেগাত বিশেষকৈ অবৈধ নাগৰিকসকলক বেছি চিনাক্ত কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু বিশেষকৈ গুৱাহাটীৰ কথা যদি আমি ক'বলৈ যাওঁ, মহানগৰীৰ সোণাপুৰত এনে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলিছিল আৰক্ষীৰ। তাৰ পৰা প্ৰায় 6জনমানক গ্ৰেপ্তাৰ কৰিছিল। কালি তেওঁলোকে আহি ইয়াতে উপস্থিত হৈছিল, তেওঁলোকৰ আত্মীয় আহি উপস্থিত হৈছিল। তাৰপিছত যদি আমি ক'বলৈ যাওঁ, জালুকবাৰী, গড়চুক, হাটগাঁও এনেকুৱাসমূহ ঠাইৰ পৰা, হাতীগাঁও এনেকুৱা ঠাইৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু কিন্তু তাৰ মাজৰে বহুকেইজন লোকে কিন্তু বৈধ নথি পত্ৰ দেখুৱাইছিল, কাৰণ তেওঁলোকৰ পিতৃ মাতৃ ইয়াৰে বহু দিনৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰি আছে। তেওঁলোকৰ পিতৃ মাতৃয়ে ভোটাধিকাৰ সাব্যস্ত কৰি আছে, তাৰোপৰি তেওঁলোকৰ ভাতৃ ভগ্নীয়ে সাব্যস্ত কৰি আছে, কিন্তু তাৰ মাজৰে এজনক লৈ অনা হৈছে। তাৰ কাৰণটো হ'ল তেওঁলোকে হয়তো বিদেশী ন্যায়াধিকৰণৰ যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাটো ওলোৱাৰ পাছত তেওঁলোকে এপ্লাই কৰিছিল, আধাৰ কাৰ্ড অথবা পান কাৰ্ড এপ্লাই কৰিছিল। তেওঁলোকৰ সেই সন্দেহতে উঠাই অনা হৈছে। কিন্তু তেওঁলোকক যেতিয়া বৈধ নথি পত্ৰ যেতিয়া দাখিল কৰিছে আত্মীয়ই, বৈধ নথি পত্ৰ দাখিল কৰাৰ পাছতে তেওঁলোকক কিন্তু যাবলৈ দিয়া হৈছে। তেনেকৈ প্ৰায় 10-15জনমানক এতিয়ালৈকে যাবলৈ দিছে বুলি আমি জানিব পাৰিছোঁ। আৰু তাৰ উপৰি যিসকলক বৰ্তমানে ৰখা হৈছে, তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ যিটো যোজা, সেই প্ৰাৰম্ভিক কাৰ্যটো এতিয়া বৰ্তমান চলাই থকা হৈছে। সুমন্ত। হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।